মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ 4 নম্বৰ পাঠটি কাজিৰঙাত এদিন সেই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ লৈ আহিছোঁ ভাল লাগিলে মোৰ ভিডিঅ'সমূহ তোমালোকে লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই চাই ল'বা আহাচোন আজি আমি কাজিৰঙাত এদিন এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত পাঠটিৰ বিষয় মানে ভিতৰত থকা বস্তুখিনি আলোচনা কৰা হৈছিল তোমালোকে যদিহে চোৱা নাই ভিডিঅ' চাই ল'বা আগৰ ভিডিঅ'সমূহ পাঠটি তোমালোকে 2-3 বাৰ পঢ়িবা তেতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সহজ হ'ব পোনপ্ৰথমে তোমালোকক কথা এটা কওঁ শুনাচোন এই ক্ৰিয়াকলাপৰ যিখিনি শব্দ অৰ্থ আছে এইখিনি তোমালোকে জানিবলৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰ পাছতে আছে পঢ়া আৰু বুজা পঢ়িব দিছে আৰু বুজিব দিছে এইখিনি হ'ল যুক্তাক্ষৰ এটো হ লগত ন যোগ হৈ হন্যাহ্ন হৈ আমি এটা শব্দ লিখিব পাৰো আহনিক এটো আহনিক আছে বহি আছে তেনেকে তাৰ পিছত ছয়সাস লগাই পেলাই আমি লিখিব পাৰো শুভেচ্ছা বা ইচ্ছাও লিখিব পাৰো তাৰ পিছতে আমি ইয়াত আছে হয় তয় আৰু ৰ হয়তৰাষ্ট্ৰ লগাই পেলাই আমি লিখিব পাৰো ৰাষ্ট্ৰ লিখিব পাৰো তোমালোকে লিখি লবা মই লিখি দিছো আহনিক তাৰ পিছত ইচ্ছাটো যেহেতু সহজ হ'ব হেতু কাৰণে ইচ্ছা লিখিছো শুভেচ্ছাও লিখিব পাৰা ৰাষ্ট্ৰ লিখিব পাৰা ৰাষ্ট্ৰ তাৰ পিছত বৰ্গীয় জ ওপৰত ৰেফকাৰ আছে আমি লিখিব পাৰো ইয়াত বাৰু শব্দ নাই অৰ্জুন লিখিব পাৰো তাৰ পিছত নিয়স্যাংশ লগাই তোমালোকে লিখিব পাৰা সঞ্চয় লিখিব পাৰা চঞ্চলো লিখিব পাৰা চাঞ্চল্য লিখিব পাৰা চাঞ্চল্য লিখিব পাৰা অঞ্চল লিখিব পাৰা তাৰ পিছত তোমালোকে হয়তয়াস্ত লগাই পেলাই দুষ্ট লিখিব পাৰা দুষ্ট তাৰ পিছত হয়তয় এটো হল মূৰ্ধন্য খ আৰু মূৰ্ধন্য ত আৰু এটো দন্ত খ আৰু দন্ত ত দন্ত খ লগত তোমালোকে লিখিব পাৰা শাস্তি আছে হস্তিও আছে তোমালোকে লিখিব পাৰা তাৰ পিছত হয়থয়াস্থ লগাই পেলাই তোমালোকে ইয়াত সুস্থ আছে তোমালোকে স্থান লিখিব পাৰা ব্যৱস্থা আছে বহুত শব্দ আছে তাৰ পিছত ক ওপৰত ৰেফকাৰ লগাই তোমালোকে তৰ্ক লিখিব পাৰা তাৰ পিছত পৰ লগত মানে পদ ৰকা লগাই প্ৰথম আছে প্ৰমাণ আছে তেনেকে তোমালোকে যি লিখা আৰু লিখিব পাৰা এনেদৰে তোমালোকে শব্দখিনি জানিবলৈ যত্ন কৰিবা যুক্তাক্ষৰখিনি লগাই তাৰ পিছতে পঢ়া আৰু লিখা এইখিনি পঢ়িব দিছে আৰু লিখিব দিছে শব্দকেইটা তোমালোকে লিখি ৰাখিবা তাৰ পাছতে আছে প্ৰথমে 1 নম্বৰ কোৱা আৰু তাৰ পাছত লিখা কৈছে কটোত কৰিছে বকুলহতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল বকুলহতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল তোমালোকক প্ৰশ্ন উত্তৰসমূহ এনেদৰে লিখি দিয়া হৈছে চাওচোন মই সম্পূৰ্ণ উত্তৰটো লিখা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি লিখিছো তোমালোকে সম্পূৰ্ণ লিখিবা বকুলহতে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ তাৰ পাছতে আছে বনৰীয়া জীৱ-জন্তুবোৰ ক'ত নিৰ্ভয়ে বসবাস কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাৰ পিছত আছে ৰাষ্ট্ৰীয় উদ্যানত শিকাৰ কৰোঁতাক কি কৰা হয় শাস্তি বিহা হয় নে নহয় বাৰু কিন্তু মই এনেকৈ লিখিছো চোৱা ৰাষ্ট্ৰীয় উদ্যানত কোনেও জীৱ-জন্তু শিকাৰ কৰিব নোৱাৰে যদিহে কৰে তেনেহলে আইন অনুসৰি তেনেলোকক শাস্তি বিহা হয় তাৰ পিছত বকুলহত কাজিৰঙা ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল হাতীৰ পিঠিত উঠি গৈছিল তাৰ পিছতে তোমালোকে লিখিব পাৰা জাহ্নবীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ জন্তুবোৰ প্ৰকৃততে কি আছিলে প্ৰকৃততে সুগৰী মানে পহু আছিলে সুগৰী পহু তাৰ পিছতে আছে কাজিৰঙাৰ ভিতৰত জাহ্নবীহতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল গড়কেইটা মানে বোকাত নামি খেলি থকা দেখিছিল তাৰ পাছতে আছে চোৱা জাহ্নবীহতে হাতী দুটাক কি খাবলৈ দিছিল কল খাবলৈ দিছিল ৰাতিটো বকুলহতে ক'ত কটাইছিল বন বিভাগৰ অতিথিশালাত তাৰ পাছতে আছে সপোনত জাহ্নবীয়ে কাৰ লগত খেলিছিল সপোনত জাহ্নবীয়ে কাজিৰঙাত থকা সুগৰী পহু কেইটাৰ লগত খেলিছিল
ঝলৈকে দিয়া হৈছে তোমালোকে এই প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা ইয়াৰ পাছৰ মানে ভিডিঅ'ত বাকি প্ৰশ্নসমূহৰ উত্তৰ দিয়া হ'ব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ